Hello everyone, welcome back to my channel Keep Learning 416. আশা কৰো আপোনালোক সবাই ভালে আছে আৰু ভালকে প্ৰিপাৰেচন কৰি আছে। সো বহুতে মোক কৈছিলে যে তেখেতসকলৰ টাইম টেবল ৰিলেটেড এটা ভিডিও আৰু OMR সিৰিজ ৰিলেটেড এটা ভিডিও বনাব লাগে। সো মই আজি টাইম টেবল ৰিলেটেড ভিডিওটো নবনাও, কালি বনাম বাৰু। আপোনালোকক আজি মই যোনটো টপিক লৈ বিশেষ গুৰুত্ব দিয়া দৰকাৰ সেইটো হৈছে OMR sheet। মানে OMR sheetটো আপোনালোকে কেনেকৈ মেনেজ কৰিব, এইটো এটা ক্ৰুচিয়েল পাৰ্ট হয়। কাৰণ আমাৰ তাত চবৰ তাতে লাগে যে আমি OMR sheetটো বহুত ভালকে জানো ডিটেইলছ, বাট কিছুমান ক্ষেত্ৰত যিসকলে এক্সাম দিছে তেখেতসকলে গম পাইছে এইটো কিমান ক্ৰুচিয়েল হয়। সো তাৰ আগতে আপুনি যদি মোৰ চেনেলত নতুন আছে দেন মোৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব যাতে ফিউচাৰৰ নটিফিকেশ্যন ভিডিঅ'বিলাক আপোনালোকে ভালকে পাই থাকিব পাৰে। সো ইয়াতে মই আপোনালোকক দেখুৱাই দিছোঁ যে OMR sheetখন একজেক্টলি এক্সামত কেনেকুৱা থাকে। কিন্তু যেতিয়া আপুনি যাব যে যিকোনো ধৰণৰ এক্সাম SLRC বা ADRE বা আসাম পুলিচ যিসকল এক্সামৰ বাবে আপুনি যাব, তো আপোনাক এটা কিছুমান এক্সামত এনেকুৱা থাকে সেট A, মানে কুৱেশ্যন পেপাৰ সেটটো আপোনাক সেট A, সেট B, সেট C আৰু D চাৰিটা সেটত বিভক্ত থাকে। আপোনাক আপোনাৰ ৰোল নম্বৰ অনুযায়ী সেই আনসাৰ শিটখনৰ মানে কুৱেশ্যন পেপাৰখনৰ ভিতৰত এটাই আপোনালোক এছাইন আনসাৰ শিট দিয়া থাকে। সো আপোনালোকে OMR শিটখন ফিল কৰোঁতে খুব সাৱধানে ফিল কৰিব। OMR শিটখনত আপুনি যদি হোৱাইটনাৰ ইউজ কৰে কিছুমান এক্সামত নলয়, তো মই ছাজেষ্ট কৰিম যে কাইণ্ডলি কুল হৈ কাম হৈ আপোনালোকে OMRটো কেনেকৈ ফিল আপ কৰে সেইটো চাব। সো মই আপোনালোকক ইয়াত দেখুৱাই যাম যে OMR শিটখন যেতিয়া ফিল আপ কৰে তেতিয়া কি কৰিব লাগিব। প্ৰথমতে OMR শিটখন আপোনালোকে ভিতৰৰ পৰা উলিয়াই ল'লে আৰু ফাৰ্ষ্ট পেজত আপোনাৰ থাকিব, মই আপোনালোকক ভিডিঅ'টো ইয়াতে এড কৰি দিম, লগতে তলত দেখুৱাই দিছোঁ যে OMR শিটখন ফিল কৰিবলৈ যাওঁতে আপোনালোকে প্ৰথমতে যোনটো চাৰ্কেল আছে মানে প্ৰথমতে দিয়া থাকিব আপোনাৰ ৰোল নাম্বাৰখিনি, ওপৰতে ৰোল নাম্বাৰটো থাকিব, ৰোল নাম্বাৰটোৰ এগেইনষ্টত থাকিব আপোনালোকৰ ওপৰত ৰোল নাম্বাৰ থাকিব, ৰোল নাম্বাৰটোৰ এগেইনষ্টত থাকিব আপোনালোকৰ যিবিলাক নাম্বাৰ দিয়ে। ছাপ'জ আপোনাৰ ৰোল নাম্বাৰটো আছে 426920, তো আপুনি কেনেকৈ ফিল আপ কৰিব লাগিব, 42 লিখিছে ন, 42 বক্সটোৰ তলত যোনটো ফিল আপ কৰিব তাৰ তলতে 4 বুলি থকা অপশ্যনটো আপোনালোকে ৰাউণ্ড মানে ব্লেক মাৰ্ক দি ৰাউণ্ড কৰিব, অকল ব্লেক পেন ইউজ কৰিব। কিছুমান এক্সামৰ ইনষ্ট্ৰাকশ্যনত লিখা থাকে। হেল্ল' গাইজ, তো মই কৈছিলোঁ আপোনালোকক OMR sheetখন দেখাম। তো OMR sheetখন এনেকুৱা ধৰণৰ থাকিব। ইয়াত আপুনি কি কৰিব লাগিব, আপোনাৰ ৰোল নাম্বাৰটো লিখিব লাগিব। ছাপ'জ 2340 বুলি লিখিছে। চ' ইয়াত চাওক ফাৰ্ষ্টৰ নম্বৰটো 0 থাকিব, 1 2, তো এইটো পূৰা ফুল্লি চাৰ্কেল কৰিব লাগিব। নেক্সট এইটো থাকিব 3 চাৰ্কেল কৰিছে, দেন 4 লাষ্টৰ নম্বৰটো কি আছে 0। সো ইয়াতে আপুনি এনেকৈ ফিল কৰিব লাগিব। দেন আপোনাৰ ছাপ'জ সেট B আছে, সো বিটো এনেকৈ ফিল কৰিব। নেক্সট যদি আপোনালোকে এনেধৰণে ফিল কৰে বা বেলেগ ধৰণে ফিল কৰে, মই দেখুৱাম বাৰু কোনটো ধৰণে নহ'ব। সো আপোনালোকে ছাপ'জ 1 C নাম্বাৰটো কাৰেক্ট হয়, তো আপোনালোকে কি কৰিব, C2 মই ৰেডকৈ দেখুৱাইছোঁ কাৰণ আপোনালোকৰ ৰেডত ইজিবল। আৰু লাষ্টত এনেকৈ থাকিব আপোনালোকৰ চিৰিজ নাম্বাৰ, ইয়াতে থাকিব আপোনাৰ ছিগনেচাৰ। চ' ইয়াতে আপুনি ছিগনেচাৰটো কমপ্লিট কৰিব লাগিব আৰু ইয়াতে আপোনাৰ ইনভিজিলেটৰে ছিগনেচাৰ কৰিব। এইটো ছিগনেচাৰ ভুলতো নাপাহৰিব, যোনটো মই অলৰেডি মেনশ্যন কৰি দিছোঁ। আৰু বাকীকেইটা মই আপোনালোকক অলৰেডি আলোচনা কৰি আছোঁ, চাই যাওক। চাওক ডিফাৰেণ্ট এক্সাম ৱাইজ ডিফাৰেণ্ট থাকে। ব্লেক আৰু ব্লু বল পেন অনলি বুলি লিখা থাকে, অকল ব্লু আৰু বল পেন বুলি থাকে। আপোনালোকে যদি চিয়াহী থকা পেন এটা নিয়ে তেতিয়াহ'লে কি হয়, আপোনাক যেতিয়া কম্পিউটাৰত OMR শিটখন চেক কৰে তেতিয়াহ'লে আপোনাৰ ইছ্যু হ'ব পাৰে, একচেপ্ট নকৰে। চ' আপোনালোকে মেক্সিমাম টাইম এক্সামত ব্লু আৰু বল পেন লৈ যাব আৰু এডমিটখন যেতিয়া ডাউনলোড কৰিব তাতে আপোনালোকৰ ইনষ্ট্ৰাকশ্যনবিলাক ভালকৈ পঢ়িব। সেইবিলাক ইনষ্ট্ৰাকশ্যনত মই যিমান জানো লাষ্ট ইয়েৰ আছিলে আপোনালোকে কোনো ধৰণৰ ডিজিটেল ৱাটচ আৰু কোনো ধৰণৰ মানে বেলেগ জামিট্ৰি বক্সো নিব নোৱাৰে। চ' বেটাৰ হয় আপোনালোকে যদি দূৰৰ পৰা আহে আৰু অকলে এক্সাম দিব যাব তেতিয়াহ'লে অকল আপুনি আপোনাৰ পকেটত, যদি ল'ৰা হয় জেন্টছৰ পকেটত আপোনালোকে পইচা আৰু এডমিট কাৰ্ডখন আৰু এখন আই কাৰ্ড লৈ ল'ব আৰু পেন দুটা লৈ ল'লেই হ'ল। বাকী একো আননেচেচাৰী মেটেৰিয়েল কেৰি নকৰিব, যোনটো এক্সামৰ আপোনাৰ আগত স্পেচিয়েলি গুৱাহাটীৰ নিচিনা চিটিবিলাকত দিয়ে বাৰু থোৱাৰ কাৰণে। কিন্তু আজিকালি মেক্সিমাম টাইম এটা বস্তু হৈছে যে দেখিছোঁ ওচৰৰ দোকান পাজাৰ বা কোনোবা এটা জেগাত আপোনালোকে কিতাপবিলাক থ'ব লগা হয় আৰু সেইটোৰ কাৰণে আপোনালোকে এটা বেমেজালি বা
এক্সামৰ লগত এটা প্ৰব্লেমৰ সৃষ্টি হয়, মানে টেনশ্যন হয়। সেইটো মই আপোনালোকৰ লগত হোৱাটো বিচৰা নাই। আৰু লাষ্ট ইয়েৰ যেতিয়া SLRC বা ADRE এক্সাম হৈছিল, বহুত সংখ্যক কেণ্ডিডেট টাইমত পোৱা নাছিলে গৈ পেলাই এক্সাম চেণ্টাৰ, আৰু বহুত বেমেজালিৰ সৃষ্টি হৈছিলে। চ' সেইখিনি টাইম মেনেজমেণ্ট কৰিবৰ কাৰণে আৰু বাকীখিনি বস্তু আপোনালোকে এভইড কৰিবৰ কাৰণে মই ছাজেষ্ট কৰিম যে আপোনালোকে যদি কোনোবা এখন বেলেগ জেগাত চেণ্টাৰ পৰে, আপোনালোকে আগদিনাখনে গৈ হোটেল এখন লৈ ল'ব, লৈ পেলাই সেই জেগাখন চেণ্টাৰৰ জেগাটো চাই ল'ব, আৰু বাকীখিনি বস্তু লগা তেলখিনি হোটেলতে থৈ যাব। আৰু আপুনি যদি ভাবিছে আপোনাৰ ঘৰৰ পৰা অলপ দূৰত 1-2 ঘণ্টা দূৰত হয়, আপুনি আপোনাৰ গাড়ীখন লৈ যাব বা আপোনাৰ পেৰেণ্ট যাব, তেতিয়াহ'লে আপুনি যাৱতীয় বস্তুখিনি গাড়ীত লৈ যাব পাৰোঁ। বাট আপুনি যদি মেক্সিমাম টাইম, কেতিয়াবা মই বহুত টাইমত অকলেও এক্সাম দিছোঁ, সেনেকৈ দিছে যদি, তেতিয়াহ'লে কাইণ্ডলি আপোনালোকে এইকেইটা ফ'ল' কৰিব, ঘৰতে থৈ যাব, মোবাইল ফোনটো ঘৰতে থৈ যাব। কাৰণ মোবাইল ফোনটোৰ কোনো দৰকাৰ নাই। ইমাৰ্জেঞ্চি ফোন নাম্বাৰ এটা আপোনালোকে লিখি লৈ পেলাই পকেটত গুচি যাব, কাৰণ আজিকালি আমাৰ নম্বৰ মনত নাথাকে, ঠিক আছে। চ' এক্সামত আগত আপুনি কি মনত ৰাখিব, আপোনাৰ এডমিট কাৰ্ডখন হ'ব লাগিব, আগদিনাখন প্ৰিণ্ট কৰি লৈ ল'ব, আৰু আই কাৰ্ডখন প্ৰিণ্ট আউট লৈ ল'ব, আৰু লগতে এখন আই কাৰ্ড লৈ ল'ব। নেক্সট আপোনালোকে পেনটো ৰেডি কৰি ৰাখিব, মানে ভালকৈ নতুন পেন এখন চেক কৰি ৰেডি ৰাখিব। আৰু মোৰ ছাজেশ্যন মতে আপোনালোকে এটা পেঞ্চিল লগত লৈ যাব। মই এক্সাম দিওঁতে সদায় পেঞ্চিল এটা, মানে বেলেগ কালাৰৰ পেঞ্চিল, নট হোৱাইট কালাৰৰ, মানে ধৰক ৰেড কালাৰৰ বা স্কেচ পেন টাইপৰ আপোনালোকে যদি পাৰে, আৰু যদি নাই তেতিয়াহ'লে মই ছাজেষ্ট কৰোঁ হোৱাইট পেঞ্চিলে লৈ যাব। আপোনালোকে কি কৰিব, যেতিয়া এক্সাম হলত যাব, OMR শ্বীটখন বহুত ভালকৈ ফিল আপ কৰিব, কাৰণ OMR শ্বীটখন ৰিপ্লেচমেণ্ট নহয়। আৰু বহুত ক্ষেত্ৰত কি হৈ যায়, আমি এক্সামটো ভালকৈ দিওঁ, OMR শ্বীটখন ৰং ফিল আপ কৰাৰ কাৰণে আমাৰ ৰিজাল্টটো এইবিলাক এক্সামত কি কৰে, উইথেল বুলি নিলিখে, কাৰণ বেমেজালিৰ সৃষ্টি হয়। তেখেতসকলে চিধা আপুনি ইলিজিবল, মানে আপুনি নাই পোৱা বুলি দিয়ে। তো আমাৰ ফালৰ পৰা আমি এইটো কৰিব লাগিব, যাতে আমি ইলিজিবল হওঁ, সেইটো আমাৰ ফালৰ পৰা 100% চিয়ৰ কৰিব লাগিব। তো আমি যেতিয়া OMR শ্বীটখন ফিল কৰিম, তো OMR শ্বীটখনৰ 4টা অপশ্যন দিয়া থাকে। আপোনালোকে কি কৰিব, প্ৰথম অপশ্যনটো আপোনালোকে ফিল কৰিব। ছাপ'জ কুৱেশ্যন পেপাৰত আপুনি চালে যে 1 D টো কাৰেক্ট হয়, তো লগে লগে তেতিয়াই ফিল আপ নকৰিব। মই এইটো এটা এডভাইচ দিম, যদি আপুনি 100% চিয়ৰ হয়, তেতিয়াহে সেই ৰাউণ্ডটো চাৰ্কেল কৰিব। আৰু যদি আপোনাৰ তাত লাগিছে আপুনি চিয়ৰ নহয়, মই মেক্সিমাম টাইম দেখিছোঁ আমাৰ এক্সামৰ নাৰ্ভাছনেছ, কনফিডেণ্টত এনেকুৱা লাগে, গোটেই পেপাৰখন পঢ়াৰ আগতে আমাৰ তাত লাগে এই কুৱেশ্যনটো ৰাইট হয়। ত' আমি কি কৰিম, মই কুৱেশ্যন পেপাৰতে আনচাৰটো টিক কৰি থম, যোনটো কাৰেক্ট হয়। আনচাৰটো টিক কৰি ল'ব, আৰু লাষ্ট 10 মিনিটছ বা 15 মিনিটছ আপোনালোকে ৰাখিব, 10 মিনিটছ ৰাখিব, আনচাৰ ফিল কৰিব। সেইটো এটা প্ৰচেছ আছে। আৰু এটা প্ৰচেছ কৰিব পাৰে, এটা এটা ছেকশ্যন চেছ কৰি, এইটো ছেকশ্যন মোৰ শেষ হৈছে, এইটো ছেকশ্যনৰ এইকেইটা মোৰ 100% চিয়ৰ আছে, এইখিনি প্ৰথমতে কৰি লওঁ। কাৰণ আপুনি ডাউটৰখিনিত যদি গৈ পেলাই আপুনি অলপ মানে ভাবি থাকে এইটো কেনেকৈ হ'ব, সেনেকৈ 5 মিনিটমান যাব, আৰু 5 মিনিটত আপুনি বেলেগ এটা কুৱেশ্যন কৰিব পাৰে। চ' প্ৰথমতে আপুনি 100% কাৰেক্ট থকা কুৱেশ্যনখিনি টিক কৰি ল'ব। টিক কৰি মই যে কৈছিলোঁ পেইন এটা লৈ যাব, সেইটো দি টিক মাৰ্কটো দি দিব। দি দিয়াৰ পিছতে তাতে যদি আপোনাৰ কোনোবা কুৱেশ্যনত ডাউট আছে, তো প্লিজ সেই কুৱেশ্যনটোৰ ওপৰত লিখি থ'ব যে এইটো কুৱেশ্যনত ডাউট আছে, মই সেনেকৈ কৰোঁ। ডাউট থকা বুলি কৰি আপুনি সেইটো থৈ দিব, পিছত কৰিব। কাৰণ আমি 100% যিকেইটা জানো সেইখিনি, কাৰণ আপুনি এই ডাউট কুৱেশ্যনটো চাব যাতে আপোনাৰ পেজৰ কিজানি নেক্সট বা 3 নম্বৰ 4 নম্বৰ পেজত এনেকুৱা হ'ব পাৰে আপুনি বহুত কুৱেশ্যন জানে, কাৰেক্ট আনচাৰটো পিছত এৰি দিয়া হয়। তো সেইকাৰণে কাৰেক্টখিনি আমি গোটেইখিনি কৰি ল'ম। প্ৰথমতে এটা এটা ছেকশ্যনৰ কৰি এটা এটা ছেকশ্যনৰ মাৰ্কিংখিনি কৰি ল'ম। যেতিয়া OMR শ্বীটত মাৰ্কিংখিনি কৰিব, তেতিয়া কেতিয়াও দুবাৰ মাৰ্কিং নকৰিব। এটা কুৱেশ্যনত আপোনাৰ যদি এটা কুৱেশ্যনত আপুনি হাফ মাৰ্কিং কৰিলে, তাৰপিছত আকৌ মাৰ্কাৰ দি মুচিছে, আকৌ বেলেগ এটা কৰিছে, তো আপোনাৰ আনচাৰ শ্বীটখন মানে এক্সামিনেশ্যনখন ভেলিড নাথাকে। কিছুমান ক্ষেত্ৰত হয়, কিন্তু মেক্সিমাম ক্ষেত্ৰত নহয়। চ' মই বিচাৰোঁ আপোনালোকে এইটো ভুল নকৰিব, যাতে হোৱাইটনাৰ ইউজ কৰিব লাগে। অলপ লাহে কৰিব, শ্ল'লি আপোনালোকে আনচাৰ শ্বীটকেইখন ভৰিব, আৰু তাৰপিছত তেখেতসকলে কি কৰিব, আপোনাৰ যোনটো ছেট নাম্বাৰ থাকে সেইটো ভৰিব, মানে ছেট A, B সেনেকৈ ভৰিব। তাৰপিছত আপোনাৰ কি কৰিব, ছিগনেচাৰ এটা কৰিব যে কাষ্টৰটোত আপুনি, কাষ্টৰখিনি আপুনি বহুত হেৰি হ'ব, কেয়াৰফুল হ'ব। কেতিয়াবা কাষ্টৰ নামটো আগতে লিখা থাকে, পিছত চাৰ্কেলটো দিয়া থাকে, এগেইন নামটো থাকে, চাৰ্কেল দিয়ে। চ' আপুনি কেতিয়াবা এনেকুৱা মিছফৰচুন কৰিব পাৰে, আপুনি OBC হয়, তো আপুনি জেনেৰেল মানে আগৰ বুলি ভাবি আগৰ ছেকশ্যনটো ফিল আপ কৰিব, সেইটো অলপ কেয়াৰফুলি ফিল আপ কৰিব, কাৰণ এইটোতেও আপোনাৰ গেম চেঞ্জাৰ হ'ব পাৰে। নেক্সট, আপোনাৰ যদি ফৰ্মখনত আপুনি OBC ফিল কৰিছে, আপুনি নন ক্ৰিমি নহয়, ক্ৰিমি লেয়াৰৰ হয়, তেতিয়া আপুনি যদি ফৰ্মখনত OBC মাৰ্ক কৰে, সেইটো একো অসুবিধা নাই, কিন্তু আপোনাৰ কাট অফ জেনেৰেল হিচাপে কাউণ্ট হ'ব। চ' এইটো ক্ষেত্ৰতো আপোনালোকে অলপ কেয়াৰফুল হ'ব। নেক্সট আহিলে আমাৰ কুৱেশ্যন পেপাৰখন। এতিয়া এটা বহুত ইম্পৰ্টেণ্ট থিংছ হয়, সেইটো আপোনালোকে চাবই। কুৱেশ্যন পেপাৰত এটা ছিগনেচাৰ কৰিব লাগে, আৰু আমাৰ আনচাৰ শ্বীটখনত এটা ছিগনেচাৰ কৰিব লাগে কিছুমান এক্সামত।
সো আপোনালোকে এই সিগনেচাৰবিলাক যাতে নিজৰ অৰিজিনেল সিগনেচাৰ মানে যোনটো আপোনালোকে ফৰ্মত ফিল আপ কৰিছে সিগনেচাৰ সেই সিগনেচাৰটোৰ লগত মেচ হয় আদাৰৱাইজ যেতিয়া ফাইনেল ৰিক্ৰুইটমেণ্টৰ ইণ্টাৰভিউ হয় তেতিয়া কিন্তু আপোনাৰ অলপ দিগদাৰী হ'ব পাৰে মানে জালিয়াতি এনেকুৱা টাইপৰ কিবা আহোৱাহ থাকিব পাৰে কেতিয়াবা সো আপোনালোকে যোনটো সিগনেচাৰ আপোনালোকে ফৰ্ম ফিল আপৰ সময়ত কৰিছে প্লিজ কাইণ্ডলি সেইটো সিগনেচাৰে আপোনালোকে কৰিব চেঞ্জ কৰিব ট্ৰাই নকৰিব বাৰে বাৰে এক্সপেৰিমেণ্ট কৰি ঠিক আছে নেক্সট হ'ল আমাৰ OMRখন এতিয়া সম্পূৰ্ণভাৱে ফিল কৰিবলগীয়া পৰিব প্ৰথমখিনি আমি কাৰেক্টখিনি কৰিলোঁ তাৰপিছত আপোনালোকে কি কৰিলে যোনকেইটা ডাউট আছে সেইটোত আমি এটা 50-50 ট্ৰিক খেলিম মানে আপুনি যদি 4টা কুৱেশ্যনৰ ভিতৰত 2টা কুৱেশ্যন আপুনি চিয়ৰ হয় মানে 2টা অপশ্যন আপুনি চিয়ৰ হয় যে এই 2টা অপশ্যন ৰং হয় আৰু 2টা অপশ্যন কেনেকৈ কৰিব তো আৰু এটা অপশ্যনৰ মই এটাই কৰোঁ মোৰ এইটো মানে 100% মোষ্ট অফ দ্য টাইম ছাকচেছফুল হয় আৰু APSC বা IDRE আপোনালোকে এনেকুৱা কৰিব পাৰে আপুনি লাগিলে যদি বিচাৰে এইটো টেষ্ট কৰি চাব পাৰে আপুনি ডাইৰেক্টলি নেগেটিভ এৰি থৈ নাহিব মানে আনচাৰটো এৰি থৈ নাহিব আপুনি 50-50 যোনটো আপোনাৰ মনে কৈছে সেইটো আপুনি মাৰ্কিং কৰিব এনেকুৱা ক্ষেত্ৰত কি হয় আপুনি একো নোপোৱাতকৈ এটলিষ্ট ধৰক এইটো নেগেটিভ মাৰ্কিং নাই 10টা কুৱেশ্যন কৰিছে আপোনাৰ 4টা কাৰেক্ট হ'ব পাৰে তো তথাপিও আপোনাৰ 4টা মাৰ্ক গ'লে ভাল পালে ন 4টা মাৰ্ক পালে 1.5 মাৰ্ককে হওক বা 1.7 মাৰ্ককে হওক যেনেকৈ আপোনাৰ গ্ৰেজুৱেট লেভেল এপ্লাই কৰিছে বা যি লেভেল এপ্লাই কৰিছে তো এইখিনি আছিল আপোনালোকৰ OMR ৰিলেটেড টিপছ আৰু ইয়াৰ বাহিৰেও মই নেক্সট আপোনালোকৰ যোনটো টাইম টেবলৰ ভিডিঅ'টো মই এটা টাইম টেবলৰ ভিডিঅ' অলৰেডি বনাই দিছোঁ আপোনালোকে কেনেকৈ পঢ়িব মানে ৱৰ্কিং প্ৰফেশ্যনেলৰ কাৰণে মই ডেছক্ৰিপশ্যনত দি দিম আৰু ষ্টুডেণ্টৰ কাৰণে সেইটো আপোনালোকে চাব পাৰে আৰু ডিটেইলছ এটা মই লৈ আহিম যে ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন সেইকেইটাক দি মানে ৰাতিপুৱা 8টাত 2 ঘণ্টা কি ছাবজেক্ট পঢ়িব নেক্সট কি ছাবজেক্ট পঢ়িব সেনেকৈ যদি আপোনালোকক লাগে তো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব মই সেনেকৈ দিম ঠিক আছে অ'কে আজিলৈ মই ইমানতে সামৰিলোঁ প্লিজ মোৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ক্লিক টু অল কৰি দিব বাই বাই টেক কেয়াৰ